फ्रेंड्स सेवा स्टूडेंट विंग चैनल अपना सकलोगतम फ्रेंड्स मैं डिस्कस करिम क्लास 10 फार्स्ट यूनिट टेस्टर इंग्लिश एन क्वेश्चन पेपर तो चाई लब आपलोक डिस्ट्रिक्ट एग्जाम हुआ ना और जो क्या अपनी मेट्रिक एग्जाम दिसे अपना डेफिनेटली MCQ चुआबो भल हम अपना काम आगर दिन सब क्वेश्चन आरम्भ करिम मैं बेसिकली इतना MCQ और ग्रामार पोर्शन डिस्कस कर दी बाकी लंग क्वेश्चन आपलोके निजर फालर कर लब चेनेल प्रथम बार सबसक्राइब कर लब आगंतुक दिन और भिडिओ दी जाम मैं So, प्रथम क्वेश्चन द पोस्टमैन एट द पोस्ट ऑफिस लाफ्ड बिकज सो पोस्टमैन जी पोस्ट ऑफिसर आसिल क्यों हाहिছিল सो चारिटा ऑप्शन आछे चारिटा ऑप्शनर पर आपनार आन्सार हो जाब सी बिकज द लेटार वाज एड्रेस टू गड सो ये भगवानक उद्देश्य कर चिठीखन लिखा ये चाई पेलाई हाहिছিল माने मन कर भगवानक ना कि कोनोबा चिठी लिखिब पारे सो ये भावी हाहिছিল सो ऑप्शन सी खन कारेक्ट हम नम्बर 2 चाওক हु डाज लेंचो हेव अनहोभारिंग फेथ इन सो लेंचर कार ऊपर विश्वास आसिल ठीक है सो ये हम गड ये एन्सार ऑप्शन गड दिया ना ये एन्सार डी हो जा चाওক आफ्टर द हेलस्टर्म द कर्नफिल्ड लुक्ड एज इफ इट आर कवर्ड इन हेलस्टर्মৰ पाছত कर्नफिल्ड माने देखिब लागिছিল कियर दरे देखिब लागिছিল आइस सुगार सल्ट नेलकास ये हम सल्ट अपनी पाठखन जो भालदरे पढ़िছে निश्चय गम पाइছে सल्ट हम ये कोनोबाई जो पाठ नपढ़े आइस मारिब कारण भावी जो हेलस्टर्मটো जी स्टोन है हाँ ये कि है माने आइसर दरे है कि एक्चुअली सल्ट हम ठीक है सल्ट बोली ये चैप्टार लिखा आछे नेक्स्ट चाওক हाउ माच मानी डिड लेंचो आस्क फ्रम गड लेंचो गडर पर किमान टका खुजिছিল सो ये हम 100 पेसो हम ठीक है किमान पेसो 100 पेसो मन रखिब नेक्स्ट हु इज द ऑथर ऑफ द स्टोरी लेटार टू गडर चैप्टार राइटार लेखक कौन है ये हो যাব জিএল ফুৱেণ্টেছ অপশ্যন বি হোৱাট ডিড লেঞ্চো মিন বাই দ্য ৰেষ্ট মানি লেঞ্চো যিটো ৰেষ্ট মানি কৈছিল ৰেষ্ট মানে বাকী থকা মানি চ' এইটো কিমান টকা তেওঁ কৈছিল চ' এইটো যেতিয়া তেওঁ দ্বিতীয়বাৰ চিঠি লিখিছিল সেইটো 30 পেছে ডিমাণ্ড কৰিছিল বাকী মানে প্ৰথম চিঠিত তেওঁতো 70 পেছো পাইছিল মানে ৰেষ্ট মানি 30 পেছো হ'ব নেক্সট চাওক দ্য পোষ্টমাষ্টাৰ ৱাজ এ ফেট এমিয়েবল মেন হোৱাট ইজ দ্য মিনিং অফ এমিয়েবল এমিয়েবল অৰ্থ কি হ'ব এমিয়েবল অৰ্থ হ'ব ফ্ৰেণ্ডলি ঠিক আছে ফ্ৰেণ্ডলি नेक्स्ट चाওক হোৱাট ডিড লেঞ্চো কম্পেয়াৰ দ্য লেণ্ড্ৰপছ উইথ সেইটো লিখা আছে এইটো লেঞ্চৰ পাছত এইটো কম্পেয়াৰ হ'ব চ' হোৱাট ডিড লেঞ্চো কম্পেয়াৰ দ্য লাৰ্জ লেণ্ড্ৰপছ যিটো লাৰ্জ লেণ্ড্ৰপ আছিল এইটো কিহৰ লগত কম্পেয়াৰ কৰিছিল লেঞ্চো চ' চাওক অপশ্যনবোৰ আছে নিউ কইন্স ডায়মণ্ড পিয়াৰ্ল চিলভাৰ কইন্স চ' এইটো আনচাৰ হৈ যাব নিউ কইন্সৰ লগত লাৰ্জ ড্ৰপছ যিটো আছিল সেইটো কম্পেয়াৰ কৰিছিল চাওক নেক্সট দ্য ইনগ্ৰেশ্যন চেৰিমনি টুক প্লেচ ইন দ্য ইউনিয়ন বিল্ডিং এম্ফিথিয়েটাৰ ইন ডেছ চ' কোনটো স্থানত কোনটো ঠাইত হৈছিল এইটো ইউনিয়ন বিল্ডিং এম্ফিথিয়েটাৰ ক'ত আছিল এইটো হ'ব প্ৰিটৰিয়া সাউথ আফ্ৰিকাৰ এখন চহৰৰ নাম হয় নেক্সট চাওক হোৱাট কালাৰ ডাজ দ্য নিউ সাউথ আফ্ৰিকান ফ্লেগ পজেছ নতুন সাউথ আফ্ৰিকা ফ্লেগখন কি কালাৰ আছিল চ' সেইটোৰ বাবে মই যেতিয়া হিন্দীত ভিডিঅ'বোৰ বনাইছিলোঁ মই একচুৱেলি হিন্দীত এক্সপ্লেইন কৰিছিলোঁ চেপ্টাৰখন তেতিয়া মই হিন্দী আপোনালোকে যদি গম পায় মই কৈছিলোঁ BB অৰ GG ঠিক আছে সেইটো মানে কি এইটো শ্বৰ্টকাট ট্ৰিক মনত ৰাখিবৰ বাবে কালাৰবোৰ সাউথ আফ্ৰিকান ফ্লেগৰ 5টা কালাৰ চ' বি পৰা আপুনি ব্লেক লগাব পাৰে বা ব্লু আৰু এটা বি হ'ব ব্লু মানে ব্লেক আৰু ব্লু বা ব্লেক চিৰিয়েলটো মানে এনে পেনে হ'ব পাৰে কিন্তু বাকী ব্লেক ব্লু এই কালাৰটো আছে অৰ মানে এইটো হিন্দীত অৰ লিখিছোঁ এইটো আৰ বুলি ক'ব আৰ মানে ৰেড জি মানে গ্ৰীণ আৰু জি মানে গ'ল্ড মানে যদি লগাই BB অৰ GG বুলি আপুনি মনত ৰাখে এক্সামত তেনেহ'লে নিশ্চয় আপোনাৰ এইটো মাৰিব চাওক দুটা ব্লেক আছে দুটা বি আছে BB ব্লেক ব্লু দুটা পাছত অৰ কৈছিলোঁ মানে ৰেড আৰু GG গোল্ড আৰু গ্ৰীণ চাওক এইটো হ'ব নেক্সট চাওক হোম ডিড মেণ্ডেলা ৱান্ট টু থেংক বাট কুড নট মেণ্ডেলা কাক ধন্যবাদ ক'ব বুলি বিচাৰিছিল কিন্তু ক'ব নোৱাৰিছিল ঠিক আছে সেইটো হ'ব আফ্ৰিকান পেট্ৰিয়টছ হু ন লংগাৰ এক্সিষ্ট মানে সাউথ আফ্ৰিকাৰ যিটো স্বাধীনতা সংগ্ৰামীবোৰ আছিল যিবিলাক বৰ্তমানে নাই তেওঁলোকক থেংক ইউ বুলি তেওঁ ক'ব ভাবিছিল কিন্তু এতিয়া বৰ্তমান তেওঁ এক্সিষ্ট কৰা নাই এইটো অপশ্যন ডি চাওক নেক্সট 12 হোৱাট কামছ মোৰ নেচাৰেল টু হিউমেন হাৰ্ট একৰ্ডিং টু মেণ্ডেলা অনুসাৰে কোনটো মানে নেচাৰেলি প্ৰাকৃতিকভাৱে এইটো হৃদয়ত আহি পৰে মনত আহি পৰে এইটো হ'ব লাভ ঠিক আছে প্ৰতি ব্যক্তিৰ মনত নেচাৰেলি আহি পৰে লাভ সেইটো আপোনাৰ সেইটো মনত মানে ঢুকাব লাগে কিন্তু লাভটো নেচাৰেলি আহি পৰে চাওক ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন ৱেৰ হেল্ড ইন সাউথ আফ্ৰিকা ইন দ্য ইয়াৰ ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন কেতিয়া হৈছিল চ' আপোনাৰ যদি ডেটখন মনত আছে সেইটো হয়তো 10th মে 1994 আছিল ঠিক আছে কিন্তু অপশ্যনত আপোনাৰ এই ডেটখন দিয়াই নাই চ' এইটোৰ বাবে অপশ্যন হ'ব নান অফ দ্য এবাভ ডেটখন দিয়াই নাই 1994 এইটো হ'ব চাওক একৰ্ডিং টু মেণ্ডেলা হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ নেশ্যন মেণ্ডেলাৰ অনুসাৰে এইটো গ্ৰেটেষ্ট ৱেল্থ কি আছিল এটা দেশৰ এইটো হ'ব ইটছ পিপল ঠিক আছে তেওঁৰ লোকবোৰ চাওক নেক্সট উই হেভ এচিভড আৰ পলিটিকেল ইমানচিপেশ্যন ফাইণ্ড আউট দ্য মিনিং অফ ইমানচিপেশ্যনৰ অৰ্থবোৰ
আপোনাক কৈছে দিবৰ বাবে। চ' এইটো হ'ব ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন। এইটো ডাইৰেক্ট বুকত মিনিং আছে, আপোনাৰ চাই ল'ব বুকৰ ৱাৰ্ড মিনিংবোৰ। ANC ষ্টেণ্ড ফৰ, এইটো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হ'ব। এইটো মেণ্ডেলাৰ পাৰ্টিৰ নাম হয় আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। 17 নম্বৰ দ্য টাইগাৰ ইন দ্য কেজ, এইটো কি হ'ব? এইটো একজেক্টলি ময়ো জনা নাই, এইটো কাভাৰ কৰি লৈছে কুৱেশ্যনবোৰ কি আছে। অপশ্যন চালে আপুনি হয়তো অনুমান কৰিব পাৰে, এজাম্পশ্যন কৰিব পাৰে। দ্য টাইগাৰ ইজ বিকজ হি, চাওক কি আছে, বিকজ হি ইজ ইমপ্ৰিজেণ্ট। মানে টাইগাৰটো কিহৰ বাবে তেওঁ, এইটো কি হ'ব একজেক্টলি ৱাৰ্ডটো মনত নাই, ঠিক আছে। মই তলত কমেণ্ট কৰি দিম যদি মই এইটো পাছত ষ্টুডেণ্টক কুৱেশ্যন কৰি তেওঁক সুধিম যে কি আছে এইটো। চ' এইটো কি হ'ব? এইটো আছে ইমপ্ৰিজেণ্টছ। বাকী কুৱেশ্যনবিলাক অপশ্যনবিলাক চালে আপুনি গমেই পাব যে টেনশ্যনত কিয়ত আছে টাইগাৰখন, কাৰণ তেওঁ ইমপ্ৰিজন মানে কেজৰ ভিতৰত আছে এইটোৰ বাবে, ঠিক আছে। নেক্সট দ্য পয়েম এ টাইগাৰ ইন দ্য জু ইজ ৰিটেন বাই, কোনে লিখিছে? লেছলি নৰিছ। কি হ'ব? লেছলি নৰিছ হ'ব। টাইগাৰ ইন দ্য জু কোনে লিখিছে? এইটো হ'ব লেছলি নৰিছ। এইটো অপশ্যন চি। নেক্সট চুজ দ্য মষ্ট চুইটেবল চিনোনিম। চিনোনিম মানে সমাৰ্থক শব্দ, ঠিক আছে। এইটোৰ নিচিনাকৈ আৰু শব্দ। চ' ভিভিড যিটো আছে এইটো নিচিনাকৈ আৰু শব্দ কোনটো হ'ব? এইটো অল অফ দ্য এবাভ হ'ব, মানে এইটো হ'ব, এইটো হ'ব, গোটেইকেইটা মানে অল অফ দ্য এবাভ, ঠিক আছে। এইটো চাই ল'ব। এবাৰ চাওক দ্য পয়েম ড্ৰজ এ কণ্ট্ৰাষ্ট বিটুইন। চ' এইটো টাইগাৰ ইন দ্য জু পয়েমৰ কথা কৈছে, অপশ্যনবোৰ চালে আপুনি গমেই পাব এইটো কিহৰ মাজত ডিফাৰেঞ্চ আছে, কণ্ট্ৰাষ্ট। এইটো আছে টাইগাৰ ইন এ জু, মানে জুৰ ভিতৰত এটা টাইগাৰ আৰু এটা জংঘলৰ ভিতৰত এটা টাইগাৰৰ মাজত ডিফাৰেঞ্চ আছে। চ' এইটো কণ্ট্ৰাষ্ট আছে। চাওক নেক্সট, বাই ইগনৰিং ভিজিটাৰ্ছ হোৱাট ইজ দ্য পয়েট ট্ৰাইং টু চে। চ' ভিজিটাৰ্ছ ইগন'ৰ কৰি পয়েট কি ক'ব বিচাৰিছে এই টাইগাৰ ইন দ্য জু কবিতাত, এইটো পাঠত। সেইটো কৈছে যে টাইগাৰ ন'জ ইজ পাৱাৰ ইজ ৰেষ্ট্ৰিক্টেড। টাইগাৰ এইটো গমেই পায় যে তেওঁৰ পাৱাৰবোৰ ৰেষ্ট্ৰিক্ট আছে, সীমাবদ্ধ আছে, ঠিক আছে। নেক্সট, হু পাছেছ নিয়াৰ দ্য ৱাটাৰ হোল। চ' ফেট ডিয়াৰ, আনচাৰ হ'ব ফেট ডিয়াৰ পাছেছ নিয়াৰ দ্য ৱাটাৰ হোল। লাষ্ট ৱাৰ্ড মানে এইটো আপোনাৰ MCQ, দ্য ৱাৰ্ড ৰেজ মিনছ, ৰেজৰ অৰ্থ কি হয়? এইটো হ'ব এংগাৰ, ঠিক আছে। নেক্সট এইটো কুৱেশ্যনবোৰ দিয়া আছে, 2 মাৰ্কৰ 8টা দিয়া আছে, চাই ল'ব। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, আপোনালোকে নিজৰ ফালৰ পৰা পঢ়িব। মই এই চেপ্টাৰত ভিডিঅ' দিছিলোঁ, যিটো হিন্দীত এক্সপ্লেইন কৰা আছে, আশা কৰোঁ আপোনালোকে নিশ্চয় গমেই পাব। এইটো চাই ল'লে আপোনাৰ বহুত কুৱেশ্যনবিলাক পাই যাব। প্লেলিষ্টটো চাই ল'ব। হোৱাট ডিড লেঞ্চত ডু থ্ৰু আউট দ্য মৰ্ণিং, এইবোৰ লং কুৱেশ্যন আছে, আপোনালোকে চাই ল'ব। মই গ্ৰামাৰ পৰ্চনটো কৈ দিম। চাওক, ফিল ইন দ্য ব্লেংকছ আছে, ৰাইট ডিটাৰমিনাৰ্ছ। মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট, এইটো AND মাজত কোনটো হ'ব? চাওক, যেতিয়া এইটো ডেছৰ পাছত আপুনি NCC চাব, চ' NCC স্পেলিংটো যেতিয়া কৰিছে, যেতিয়া মুখত পঢ়িছে আপুনি NCC, স্পেলিংখন AN আহিছে না, NCC, ঠিক আছে। এইযোৰ আহিছে, আপুনি অসমীয়াত লিখে NCC। চ' N মানে কি? এই Nটো আহিছে না স্পেলিংখন। চ' N মানে কি? কেপিটেল স্মল A আহিছে, A মানে এইটো কি হয়? ভাৱেল হয়, ভাৱেলৰ আগত N হ'ব। চ' এনচাৰ কোন হ'ব? N, ঠিক আছে। কি হ'ব? N। এই মানে মাই ব্ৰাদাৰ ইজ এন NCC কেডেট, Nখন কাৰেক্ট হৈ যাব। নেক্সট চাওক, হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ। চ' তেওঁ যিমান বন্ধু আছে তেওঁৰ ওপৰত তেওঁ বিশ্বাস কৰা নাই। চ' লাষ্টত যদি হেজ বা হেড থাকে তেতিয়াহ'লে এইটো ডি যিটো হ'ব এইটো হৈ যাব। চ' আনচাৰ হ'ব ডি ফিউ, আনচাৰ হ'ব ডি ফিউ। হি ডাজ নট ট্ৰাষ্ট দ্য ফিউ ফ্ৰেণ্ডছ হি হেজ, মানে যিমান বন্ধু আছে তেওঁৰ ওপৰত তেওঁ বিশ্বাস কৰা নাই। হি ৰিচিভ ডেছ হেল্প ফ্ৰম হিজ টিচাৰ, তেওঁ টিচাৰৰ পৰা ডেছ হেল্প ৰিচিভ কৰিছে। চ' হ'ব হেল্পটো আপুনি কাউণ্ট কৰিব নোৱাৰে, চ' এইটো হ'ব মাছ। কি হ'ব আনচাৰখন? মাছ। হি ৰিচিভ মাছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ। হয়, নহয়, এতিয়া চাওক, এইটো টিচাৰ কোৱা নাই, কিন্তু এইটো টিচাৰ্ছ কৈছে। টিচাৰ্ছ মানে কি? একৰ বেছিকৈ টিচাৰ্ছ আছে। হ'লেও এইটো প্লুৰেল বুজালেও সেইটো মানে আপোনাৰ মাছ হ'ব। চ' হি ৰিচিভড মাছ হেল্প ফ্ৰম হিজ টিচাৰ, কিয়নো হেল্প আপুনি কাউণ্ট কৰিব নোৱাৰে। চাওক, দিছ ইজ ডেছ ৰুম আই ৱাৰ্ক ইন, এইটো হ'ল সেই ৰুম, এই ৰুমত যিটোত মই কাম কৰোঁ। এইটো হ'ব পাৰ্টিকুলাৰ ৰুমত বুজাইছে, চ' এইটো হ'ব ডি। চ' দিছ ইজ দ্য ৰুম। নেক্সট চাওক, ৰিৰাইট দ্য ফলোয়িং চেণ্টেঞ্চ, এইটো কাৰেক্ট টেন্স কৰিব দিছে, ব্ৰেকেটত যিটো আছে এইবোৰ। চ' ৱেন হি কেম ইট বি অল অভাৰ, এইটো হ'ব ৱেন হি কেম, যেতিয়া তেওঁ আহিছিল তেতিয়া সমস্তখন চেছ হৈ গৈছিল। চ' ৱেন হি কেম ইট ৱাজ অল অভাৰ। চ' ইট ৱাজ হ'ব, বিৰ প্লেচত আপুনি ৱাজ লগাই দিব। হেল্ল', এইটো কৈছে আপোনাৰ আই নেভাৰ ড্ৰিংক কফি ইন মাই লাইফ। চ' এইটো কি হ'ব? এইটো ড্ৰিংকৰ পৰা আপুনি ড্ৰিংক বনাই দিব, যে মই মোৰ জীৱনত কেতিয়াও কফি পান কৰা নাই, কফি লোৱা নাই। সেইটো ড্ৰিংকৰ পৰা ড্ৰিংক পাষ্ট টেন্স বনাই দিব। চ' আই নেভাৰ ড্ৰিংক কফি ইন মাই লাইফ। হি নট টেক হিজ মিল য়েট। চ' যেতিয়া য়েট থাকিব চেণ্টেন্সত তেতিয়া এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট
টেন্স মানে PPT প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্স থাকিলে এইটো হ'ব হি থাৰ্ড পাৰ্চন আছে এ পাছত প্ৰেজেণ্ট পাৰফেক্টৰ হেজ বহে ঠিক আছে হি হেজ এ পাছত টেকৰ থাৰ্ড ফৰ্ম মানে টেক টুক টেকেন চ' হি হেজ নট ঠিক আছে এইটো শুদ্ধ কৰিব আপুনি হি হেজ নট এ পাছত টেকেন লিখি দিব বাকী গোটেইকেইটা ছেইম থাকিব মানে হিজ মিল য়েট এৰ পাছত বহাই দিব চ' হি হেজ নট টেকেন হিজ মিল য়েট পাছত চাওক নম্বৰ 34 মোহন ষ্টুড বিচাইড আৰু অব্লিক বিচাইডছ কোনটো হ'ব সেইটো চাওক মোহন হয় থাৰ্ড পাৰ্চনৰ পাছত যিটো ভাৰ্ব আছে সেইটোৰ লগত এছ বা ইএছ বহে যিটো বিচাইডছ হ'ব এইটোৰ বাবে চ' মোহন ষ্টুড বিচাইডছ মি নেক্সট চাওক হি উইল লিভ ফৰ ইংলেণ্ড শ্বৰ্টলি ৰিচেণ্টলি চ' উইল আছে মানে ভৱিষ্যতত যেতিয়া ভৱিষ্যতত যাব তেওঁ সোনকালে তেওঁ ইংলেণ্ডৰ বাবে ৰৱানা দিব মানে এইটো স্থানটো ত্যাগ কৰিব চ' এইটো শ্বৰ্টলি হ'ব ঠিক আছে যদি এইটো পাষ্ট টেন্সত থাকে আগত হৈ থাকে য়েষ্টাৰডে থাকে তেনেহ'লে ৰিচেণ্টলি হ'ব ভৱিষ্যতত থাকিলে উইল থাকিলে ভৱিষ্যত হ'ব মানে শ্বৰ্টলি হ'ব ফ্ৰেম চেণ্টেন্স এইটো চেণ্টেন্স বাক্য বনাব চ' প্ৰথমটো ৰেড লেটাৰ ডে মানে স্মৰণীয় দিন যিটো আপুনি সদায় মনত ৰাখে যিদৰে 15 আগষ্ট ইজ এ ৰেড লেটাৰ ডে ফৰ ইণ্ডিয়ানছ এইটো ক'ব পাৰে এটা চেণ্টেন্স হৈ গ'ল এই পাছত অপেন চিক্ৰেট মানে যিটো মানে অকলেই জানে কিন্তু এই কথাটো মানে এইটো মানে এইটো প্ৰকাশ নকৰে সেইবোৰ কথাক অপেন চিক্ৰেট কয় চ' এইটো ক'ব পাৰে যে তেওঁলোকৰ ভালোবাসা গোটেই সকলোৱেই জানে এইটো মানে অপেন চিক্ৰেট চ' ক'ব পাৰে যে দেয়াৰ লাভ এফেয়াৰ ইজ এ চিক্ৰেট অপেন চিক্ৰেট টু অল দেয়াৰ লাভ এফেয়াৰ ইজ এন অপেন চিক্ৰেট টু অল এইটো ক'ব পাৰে ঠিক আছে বা হি হেজ ফেইলড ইন দ্য HSLC এক্সাম বা হি হেজ স্ক'ৰ্ড 30% in HSLC exam it is open secret to all ঠিক আছে though everybody does not discuss about it এইদৰে ক'ব পাৰে ঠিক আছে যিকোনো এটা চিক্ৰেট দিব চ' ট্ৰান্সলেট ইন বেংগলী এইটো বেংগলী মিডিয়াম আছিলে এইটো বেংগলী আপুনি অসমীয়াতো কৰিব পাৰে উই শুড ৰেচপেক্ট আৱাৰ এল্ডাৰ্ছ মানে এইটো সকলৰ নিজৰ দেউতাক মানে বড়জনক এইটো ৰেচপেক্ট কৰিব লাগিব ঠিক আছে সেইটো আপোনালোকে নিজৰ ফালৰ পৰা কৰি ল'ব চ' এইবোৰ কুৱেশ্যন আছিলে চ' থেংক ইউ ফৰ ৱাচিং